কন্যা ৰাশি 21ৰ পৰা 31 মে 2026 এই 10 দিন আপোনাৰ জীৱনত সাধাৰণ সময় নহয়, কাৰণ ভাগ্য, গ্ৰহ আৰু ইউনিভাৰ্ছ এই তিনিওটাই এতিয়া আপোনাৰ পক্ষত ঘূৰি আহিবলৈ আৰম্ভ কৰিছে। বহুদিন ধৰি যি কষ্ট, অপেক্ষা আৰু মানসিক প্ৰেছাৰ চলি আছিল, তাৰ এতিয়া শেষ হোৱাৰ সংকেত দেখা গৈছে। হঠাৎ এটা সুখবৰ, নতুন সুযোগ বা এজন বিশেষ মানুহৰ আগমন আপোনাৰ জীৱন ডিৰেকশ্যন সলনি কৰি দিব পাৰে। বিশেষকৈ 24 মেৰ পিছত আপোনাৰ ভাগ্য বহুত বেছি শক্তিশালী হ'ব। যি কাম আগতে বাৰে বাৰে ৰৈ গৈছিল, সেই কাম এতিয়া সফল হোৱাৰ যোগ দেখা গৈছে। ঈশ্বৰৰ আশীৰ্বাদ আৰু শনিদেৱৰ কৃপাই আপোনাৰ জীৱনত আনিব পাৰে ধন, সফলতা আৰু সুখ। কিন্তু এই সময়ত এটা গুপ্ত সংকেতক অৱহেলা নকৰিব, কাৰণ ইউনিভাৰ্ছে আপোনাক বাৰে বাৰে কিবা এটা বুজাবলৈ চেষ্টা কৰি আছে। আহক তেতিয়া আৰম্ভ কৰোঁ। প্ৰথমতে লৈ আহিছোঁ ধন সম্পত্তি। কন্যা ৰাশি এই সময়খিনি আপোনাৰ আৰ্থিক জীৱনত এটা নতুন আৰম্ভণিৰ সংকেত লৈ আহিছে। বহুদিন ধৰি যি টকাৰ সমস্যা, ডিলে বা ফাইনেন্সিয়েল প্ৰেছাৰক লৈ আপুনি চিন্তিত আছিল, সেইবোৰ লাহে লাহে কমিবলৈ আৰম্ভ কৰিব। বিশেষকৈ মে মাহৰ শেষ সপ্তাহত গ্ৰহৰ অৱস্থান এনে হৈছে যে আপোনাৰ ইনকাম, ছেভিংছ আৰু ধনৰ আগমনৰ পথ বহুত বেছি শক্তিশালী হ'ব পাৰে। যিসকল চাকৰি কৰে তেওঁলোকৰ বাবে এই সময়ত ভাল খবৰ আহিব পাৰে। চেলাৰী ইনক্ৰিজ, বোনাছ বা নতুন ইনকাম চ'ৰ্চৰ যোগ দেখা গৈছে। অফিচত আপোনাৰ কামৰ মূল্য বাঢ়িব আৰু ওপৰৰ মানুহে আপোনাৰ ইফৰ্ট লক্ষ্য কৰিব। কিছুমান কন্যা ৰাশিৰ মানুহে বহুদিন ধৰি ৰৈ থকা পে'মেণ্ট বা টকা লাভ কৰাৰ সম্ভাৱনা আছে। ব্যৱসায় কৰা লোকসকলৰ বাবে এই সময় অত্যন্ত শুভ দেখা গৈছে। নতুন ক্লায়েণ্ট, লাভজনক ডিল বা বিজনেছ এক্সপেনশ্যনৰ সুযোগ আহিব পাৰে। আগতে যি কামত লাভ কম আছিল, এতিয়া সেই কামতেই প্ৰফিট বাঢ়িবলৈ আৰম্ভ কৰিব। বিশেষকৈ অনলাইন বিজনেছ, বিউটি, এডুকেশ্যন, কমিউনিকেশ্যন আৰু ক্ৰিয়েটিভ ফিল্ডত থকা লোকসকলৰ বাবে এই সময় বহুত শক্তিশালী হ'ব। কিন্তু 22 মেৰ পৰা 25 মেৰ ভিতৰত অলপ সতৰ্ক থাকিব লাগিব। কোনোবাই ভুল এডভাইচ দিব পাৰে বা ইম'চনেল ডিচিশ্যন লৈ আননেচেচাৰী খৰচ কৰাৰ সম্ভাৱনা আছে। এই সময়ত টকা ধাৰ দিয়াৰ আগতে ভালদৰে ভাবিব। সকলোকে সহজে বিশ্বাস নকৰিব। 26 মেৰ পিছত ভাগ্য লাহে লাহে আপোনাৰ পক্ষত ঘূৰি আহিব। হঠাৎ কোনো অফাৰ, ছাইড ইনকাম বা হিডেন মানি লাভৰ সংকেত দেখা গৈছে। কিছুমান মানুহে আনএক্সপেক্টেড গিফ্ট, ফাইনেন্সিয়েল ছাপৰ্ট বা লাভজনক সুযোগ লাভ কৰিব পাৰে। যদি আপুনি নতুন ইনভেষ্টমেণ্ট বা সম্পত্তি কিনাৰ কথা ভাবি আছে, তেনেহ'লে 27 আৰু 29 মে তাৰিখ অত্যন্ত শুভ হ'ব পাৰে। কিন্তু সকলো সিদ্ধান্ত শান্ত মনে আৰু ফেমিলিৰ পৰামৰ্শ লৈ কৰক। এই সময়ত এটা বিশেষ কথা বাৰে বাৰে দেখা গৈছে, ইয়ৰ ভেলু ইজ ইনক্ৰিজিং। মানে কেৱল টকা নহয়, আপোনাৰ ইম্পৰ্টেঞ্চ আৰু ৰেচপেক্ট দুয়ো বাঢ়িব। মানুহে আপোনাক টেলেণ্ট আৰু কষ্টৰ মূল্য বুজিবলৈ আৰম্ভ কৰিব। কিন্তু মনত ৰাখিব, কন্যা ৰাশি, ধন আহিলে অহংকাৰ নকৰিব। যিমান হাম্বল আৰু পজিটিভ হৈ থাকিব, সিমান বেছি ইউনিভাৰ্ছে আপোনাৰ বাবে নতুন দুৱাৰ খুলি দিব। এই 10 দিন আপোনাৰ ফাইনেন্সিয়েল এনাৰ্জি বহুত সম্পূৰ্ণ সলনি কৰিব পাৰে। হয়তো এইটো কেৱল আৰম্ভণিহে। এতিয়ালৈ হৈছে প্ৰেম আৰু দাম্পত্য জীৱন। কন্যা ৰাশি 21 পৰা 31 মে 2026 এই সময়ত আপোনাৰ হৃদয়ৰ জগতখনত বহুত ডাঙৰ ইম'চনেল চেঞ্জ আহিব পাৰে। বহুদিন ধৰি মনত লুকাই থকা অনুভূতি, অভিমান আৰু অপূৰ্ব কথা পুনৰ জাগি উঠিব। বিশেষকৈ মে মাহৰ শেষ সপ্তাহত প্ৰেম জীৱনত ইউনিভাৰ্ছে এটা বিশেষ টাৰ্ণ আনিব পাৰে। যিসকল ৰিলেশ্যনশ্বিপত আছে তেওঁলোকৰ বাবে এই সময়টো ইম'চনেল বণ্ডিং বহুত গভীৰ হ'ব। পাৰ্টনাৰৰ লগত আগতে যি দূৰত্ব বা ভুল বুজাবুজি চলি আছিল, সেয়া লাহে লাহে কমিবলৈ আৰম্ভ কৰিব। একেলগে সময় কটোৱা, মনৰ কথা শ্বেয়াৰ কৰা বা ফিউচাৰ প্লেনিং কৰাৰ যোগ বেছি দেখা গৈছে। কিন্তু কন্যা ৰাশিৰ মানুহে এই সময়ত অলপ অভাৰ থিংকিং কৰাৰ সম্ভাৱনা আছে। সৰু কথাত চিন্তা কৰা বা পাৰ্টনাৰৰ কথা ভুল বুজাৰ যোগ দেখা গৈছে। সেইবাবে ৰিলেশ্যনশ্বিপ শক্তিশালী কৰিব বিচাৰিলে কমিউনিকেশ্যন ক্লিয়াৰ ৰাখিব লাগিব। মনে মনে কষ্ট পাই থকাৰ সলনি নিজৰ অনুভূতি শ্বেয়াৰ কৰক। ছিংগেল লোকসকলৰ বাবে এই সময়টো অত্যন্ত ইণ্টাৰেষ্টিং হ'ব পাৰে। হঠাৎ এজন নতুন মানুহ আপোনাৰ জীৱনত আহিব পাৰে, যাৰ লগত কথা পাতি আপোনাৰ মন শান্তি অনুভৱ কৰিব। প্ৰথমতে সাধাৰণ ফ্ৰেণ্ডশ্বিপ যেন লাগিলেও পিছলৈ ষ্ট্ৰং ইম'চনেল কানেকশ্যন গঢ় লৈ উঠিব পাৰে। বিশেষকৈ ছ'চিয়েল মিডিয়া, ট্ৰেভেল, ৱৰ্কপ্লেছ বা বন্ধুৰ মাধ্যমেৰে নতুন কানেকশ্যন আহিব পাৰে। 26 মেৰ পিছত এজন বিশেষ মানুহৰ পৰা মেছেজ, কল বা এটেনশ্যন পোৱাৰ শক্তিশালী সংকেত দেখা গৈছে।
কিছুমান কন্যা ৰাশিৰ জীৱনত এক্স পাৰ্টনাৰ পুনৰ যোগাযোগ কৰাৰ সম্ভাৱনা আছে। অতীতৰ কিছুমান স্মৃতি পুনৰ জাগি উঠিব পাৰে, কিন্তু ইউনিভাৰ্ছে আপোনাক এটা গুৰুত্বপূৰ্ণ শিক্ষা দিব বিচাৰিছে। যি ৰিলেশ্যনশ্বিপে আপোনাক ভিতৰৰ পৰা শান্তি নিদিয়ে সেয়া পুনৰ আৰম্ভ কৰাৰ আগতে ভালদৰে ভাবিব। বিবাহিত লোকসকলৰ বাবে এই সময়টো ফেমিলি হেপিনেছ বৃদ্ধি পাব, পাৰ্টনাৰৰ ছাপৰ্ট আৰু কেয়াৰ অনুভৱ কৰিব। কিছুমান মানুহে সন্তান ফেমিলি প্লেনিং বা ঘৰৰ নতুন সুখবৰ লাভ কৰাৰ সম্ভাৱনা আছে। 29 আৰু 30 মে প্ৰেম জীৱনৰ বাবে অত্যন্ত শুভ দিন হ'ব পাৰে। এই দিনত মনৰ কথা শ্বেয়াৰ কৰিলে ভাল ৰেছপন্স পোৱাৰ সম্ভাৱনা বেছি। যদি কাৰোবাক ভাল পায় কিন্তু এতিয়ালৈকে কোৱা নাই, তেনেহ'লে এই সময় আপোনাৰ বাবে স্পেচিয়েল হ'ব পাৰে। মনত ৰাখিব কন্যা ৰাশি, সঁচা প্ৰেম কেতিয়াও ফৰ্চ কৰি নাহে, সেয়া সঠিক সময়ত নিজেই আপোনাৰ জীৱনত প্ৰৱেশ কৰে। আৰু হয়তো এই 10 দিনেই আপোনাৰ হৃদয়ৰ বাবে কিবা বিশেষ লিখা আছে। এতিয়া আহিছোঁ কৰ্মজীৱনৰ ক্ষেত্ৰত এই 10 দিন আপোনাৰ বাবে অত্যন্ত শক্তিশালী আৰু পৰিৱৰ্তনৰ সময় হ'ব পাৰে। বহুদিন ধৰি যি বাধা ডিলে চলি আছিল সেইবোৰ লাহে লাহে শেষ হোৱাৰ সংকেত দেখা গৈছে। বিশেষকৈ মে মাহৰ শেষ সপ্তাহত আপোনাৰ কেৰিয়াৰ এনাৰ্জি বহুত বেছি এক্টিভ হ'ব। যিসকল চাকৰি কৰে তেওঁলোকৰ বাবে অফিচত নতুন সুযোগ আহিব পাৰে। আপোনাৰ কামৰ মূল্য আগতকৈ বেছি হ'ব পাৰে আৰু হায়াৰ অথৰিটি আপোনাৰ টেলেণ্ট লক্ষ্য কৰিব। কিছুমান কন্যা ৰাশিৰ মানুহে প্ৰমোশ্যন, চেলাৰী ইনক্ৰিজ বা নতুন ৰেছপন্সিবিলিটি লাভ কৰাৰ যোগ দেখা গৈছে। কিন্তু 21 মে'ৰ পৰা 24 মে'ৰ ভিতৰত ৱৰ্কপ্লেছত অলপ সতৰ্ক থাকিব লাগিব। হিডেন জেলাচি বা অফিচ পলিটিক্সৰ সংকেত দেখা গৈছে। কোনোবাই আপোনাৰ ছাকচেছক দেখি ভিতৰি অসন্তুষ্ট হ'ব পাৰে। সেইবাবে নিজৰ প্লান সকলোৰে আগত শ্বেয়াৰ নকৰিব আৰু আননেচেচাৰী এৰ্গুমেণ্টৰ পৰা আঁতৰি থাকিব। যিসকল নতুন চাকৰি বিচাৰি আছে তেওঁলোকৰ বাবে 26 মে'ৰ পিছত ভাগ্য শক্তিশালী হ'ব। ইণ্টাৰভিউ, কল বা আনএক্সপেক্টেড জব অফাৰ লাভ কৰাৰ সম্ভাৱনা আছে। এই সময়ত নিজৰ কনফিডেন্স কমাব নালাগে। ইউনিভাৰ্ছে আপোনাক লাহে লাহে সঠিক পথলৈ লৈ গৈ আছে। বিজনেছ কৰা লোকসকলৰ বাবে এই সময় অত্যন্ত লাভজনক দেখা গৈছে। নতুন ক্লায়েণ্ট, পাৰ্টনাৰশ্বিপ বা অনলাইন গ্ৰ'থৰ যোগ বেছি দেখা গৈছে। যি কাম বহুদিন ধৰি ৰৈ আছিল সেই কাম হঠাৎ গতি লাভ কৰিব পাৰে। বিশেষকৈ কমিউনিকেশ্যন, এডুকেশ্যন, বিউটি, ছ'চিয়েল মিডিয়া আৰু ক্ৰিয়েটিভ ফিল্ডত থকা লোকসকলৰ ভাগ্য বহুত বেছি শক্তিশালী হ'ব। কিছুমান কন্যা ৰাশিৰ মানুহে এই সময়ত কেৰিয়াৰ চেঞ্জ বা নতুন স্কিল শিকাৰ কথা ভাবিব পাৰে। এই সিদ্ধান্ত ভৱিষ্যতৰ বাবে অত্যন্ত লাভজনক হ'ব পাৰে। নতুন টেকন'লজি বা অনলাইন প্লেটফৰ্মৰ জৰিয়তে কাম কৰিলে আগন্তুক সময়ত ডাঙৰ সফলতা পোৱাৰ যোগ দেখা গৈছে। 27, 29 আৰু 30 মে কৰ্মজীৱনৰ বাবে অত্যন্ত শুভ দিন হ'ব পাৰে। এই দিনত নতুন প্ৰজেক্ট আৰম্ভ, ইম্পৰ্টেণ্ট মিটিং বা বিজনেছ ডিল কৰিলে ভাল ফল লাভ কৰাৰ সম্ভাৱনা বেছি আছে। মনত ৰাখিব কন্যা ৰাশি, আপোনাৰ পৰিশ্ৰম এতিয়া অথলে নাযায়। যি কষ্ট আপুনি নীৰৱে কৰি আছিল তাৰ ফলাফল ইউনিভাৰ্ছে লাহে লাহে আপোনাৰ হাতত দিবলৈ আৰম্ভ কৰিছে। এই সময় আপোনাৰ কেৰিয়াৰ আইডেণ্টিটি সম্পূৰ্ণ কৰিব পাৰে। এতিয়া আহিছোঁ ভাগ্য। কন্যা ৰাশি, আগন্তুক এই 10 দিন আপোনাৰ ভাগ্যৰ দিশ সম্পূৰ্ণ সলনি কৰিব পাৰে। বহুদিন ধৰি যি কামবোৰ বাৰে বাৰে ৰৈ গৈছিল বা শেষ মুহূৰ্ত নষ্ট হৈ গৈছিল সেইবোৰ এতিয়া লাহে লাহে সফলতাৰ পথত আগবাঢ়িবলৈ আৰম্ভ কৰিব। এই সময়ত গ্ৰহ নক্ষত্ৰৰ অৱস্থান এনে হৈছে যে ইউনিভাৰ্ছ যেন আপোনাক এটা নতুন সুযোগ দিবলৈ ওলাইছে। বিশেষকৈ 24 মে'ৰ পিছত ভাগ্যৰ এনাৰ্জি বহুত বেছি এক্টিভ হ'ব। এটা আনএক্সপেক্টেড মেছেজ, ফোন কল বা সুযোগ আপোনাৰ জীৱনৰ ডিৰেকশ্যন সলনি কৰিব পাৰে। কিছুমান কন্যা ৰাশিৰ মানুহে এই সময়ত অদ্ভুত সংকেত অনুভৱ কৰিব পাৰে। বাৰে বাৰে একে সংখ্যা দেখা পোৱা, মনত অহা কথা সত্য হোৱা বা হঠাৎ ইনটিউশ্যন শক্তিশালী হৈ উঠা, এইবোৰ সাধাৰণ নহয়। ই আপোনাৰ ভাগ্য জাগ্ৰত হোৱাৰ সংকেত। শনি আৰু বুধ গ্ৰহৰ প্ৰভাৱত আপোনাৰ সিদ্ধান্ত লোৱাৰ ক্ষমতা বাঢ়িব। আগতে যি কাম কৰিবলৈ ভয় লাগিছিল এতিয়া সেই কামতেই সাহসেৰে আগবাঢ়িব পাৰিব। ভাগ্য সেই মানুহৰ পক্ষত থাকে যিয়ে নিজৰ ওপৰত বিশ্বাস ৰাখে আৰু এই সময়ত সেই শক্তি আপোনাৰ ভিতৰত জাগি উঠিব। 26 মে'ৰ পিছত টকা পইচা, কেৰিয়াৰ আৰু ৰিলেশ্যনশ্বিপ এই তিনিওটা ক্ষেত্ৰতেই পজিটিভ টাৰ্ণ আহিব পাৰে। যিসকল বহুদিন ধৰি অপেক্ষা কৰি আছিল তেওঁলোকৰ জীৱনত নতুন আৰম্ভণিৰ দুৱাৰ খুলিব। কিছুমান মানুহে বিদেশ, ট্ৰেভেল বা দূৰ ঠাইৰ লগত জড়িত সুখবৰ লাভ কৰাৰো সম্ভাৱনা আছে। কিন্তু এটা সতৰ্কবাণীও আছে, নিজৰ প্লান সকলোকে কৈ নুফুৰিব। এই সময়ত কিছুমান জেলাছ মানুহ আপোনাৰ প্ৰগ্ৰেছ দেখি ভিতৰি
হিংসা কৰিব পাৰে। সেইবাবে নিজৰ শক্তি আৰু ফিউচাৰ প্লান অলপ গোপনে ৰাখিব। 27, 29 আৰু 30 মে অত্যন্ত শুভ দিন হ'ব পাৰে। এই দিনত উইচ মেনিফেষ্ট, নতুন কাম আৰম্ভ বা ইম্পৰ্টেণ্ট ডিচিশ্যন ল'লে ভাল ফলাফল লাভ কৰাৰ সম্ভাৱনা বহুত বেছি আছে। স্পিৰিচুৱেল এনাৰ্জিও এই সময়ত বহুত শক্তিশালী হ'ব। মন্দিৰ যোৱা, মন্ত্ৰ জপ কৰা বা মেডিটেশ্যন কৰিলে মন শান্ত হ'ব আৰু ভাগ্যৰ পজিটিভ ভাইব্ৰেশ্যন বাঢ়িব। মনত ৰাখিব কন্যা ৰাশি, ভাগ্য কেতিয়াও হঠাৎ নাহে, ই সেই সময়ত আহে যেতিয়া মানুহে কষ্টৰ মাজতো আশা এৰি নিদিয়ে, আৰু এতিয়া সেই সময় আপোনাৰ জীৱনত আৰম্ভ হ'বলৈ গৈ আছে। এতিয়া লৈ আহিছোঁ কন্যা ৰাশিৰ বাবে এই 10 দিনৰ ভিতৰত আপোনাৰ বাবে শুভ সংখ্যা কি হ'ব, শুভ ৰং কি, শুভ প্ৰতিকাৰ কি, শুভ তাৰিখ 24 মে, 27 মে, 29 মে আৰু 30 মে আপোনাৰ বাবে অত্যন্ত শুভ আৰু শক্তিশালী দিন হ'ব পাৰে। এই 10 দিনত নতুন কাম আৰম্ভ, ইণ্টাৰভিউ, বিজনেছ আইডিয়া, ৰিলেশ্যনশ্বিপ ডিছকাশ্যন বা ইম্পৰ্টেণ্ট ডিচিশ্যন ল'লে ভাল ফলাফল লাভ কৰাৰ সম্ভাৱনা বেছি আছে। শুভ সংখ্যা 1, 5, 4, 14, 27, বিশেষকৈ 5 আৰু 27 সংখ্যাটো এই সময়ত আপোনাৰ বাবে ষ্ট্ৰং লাকি ভাইব্ৰেশ্যন কঢ়িয়াই আনিব পাৰে। কোনো ইম্পৰ্টেণ্ট চইচ বা টাইম চিলেকশ্যন কৰোঁতে এই সংখ্যাবোৰ মনত ৰাখিব। শুভ ৰং সেউজীয়া, হালধীয়া আৰু বগা। এই ৰংবোৰ আপোনাৰ পজিটিভ এনাৰ্জি, কনফিডেন্স আৰু এট্ৰেকশ্যন বৃদ্ধি কৰিব পাৰে। বিশেষকৈ ইম্পৰ্টেণ্ট কাম বা মিটিঙত এই ৰঙৰ কাপোৰ ব্যৱহাৰ কৰিলে মন শান্ত আৰু আপোনাৰ ফ'কাছ থাকিব কৰ্মক্ষেত্ৰত। বিশেষ প্ৰতিকাৰ, প্ৰতিদিনে ৰাতিপুৱা ওম বুধায় নমঃ এই মন্ত্ৰটো 108 বাৰ জপ কৰিবলৈ চেষ্টা কৰক। ই আপোনাৰ বুধ গ্ৰহ শক্তিশালী কৰিব আৰু কৰ্মজীৱন, টকা পইচা আৰু যোগাযোগ ব্যৱস্থাত শুভ ফল আনিব। বুধবাৰে গৰু নাইবা দৰিদ্ৰ মানুহক সেউজীয়া শাক পাচলি বা ফল মূল দান কৰিলে ভাগ্যৰ পজিটিভ এনাৰ্জি বৃদ্ধি পাব পাৰে। আৰু এটা বিশেষ কথা, 27 মেৰ দিনা এটা সেউজীয়া গছৰ গুৰিত পানী দিয়ক আৰু নিজৰ মনৰ ইচ্ছা মনে মনে কওক। ইউনিভাৰ্ছে আপোনাৰ এনাৰ্জি অনুভৱ কৰিবলৈ আৰম্ভ কৰিছে। মনত ৰাখিব কন্যা ৰাশি, এই সময় কেৱল আপোনাৰ বাবে শুভই নহয়, ই আপোনাৰ জীৱনৰ এটা নতুন আৰম্ভণিৰ সময় হ'ব পাৰে। কন্যা ৰাশিৰ জাতকসকল, এই 21 পৰা 31 মে 2026 সময়খিনি আপোনাৰ জীৱনত সৰু সময় নহয়, ই এটা নতুন চেপ্টাৰৰ আৰম্ভণি হ'ব পাৰে। যদি আপুনি এই কথা বিশ্বাস কৰে তেনেহ'লে মনত ৰাখিব, ভাগ্য সেই মানুহকে সহায় কৰে যি কষ্টৰ মাজতো আগবাঢ়ি গৈ থাকে। আগন্তুক দিনত আপোনাৰ টকা পইচা, প্ৰেম আৰু কৰ্মজীৱনত ডাঙৰ পজিটিভ চেঞ্জ আহিব পাৰে, কিন্তু সেই সুযোগ চিনি পাব লাগিব আৰু আপুনি জানিব লাগিব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰক, শ্বেয়াৰ কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰক। ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি ৰাখিব। কমেণ্টত লিখক জয় গুৰু, ইউনিভাৰ্ছে আপোনাক সদায় শক্তি আৰু সফলতা দিয়ক। ধন্যবাদ।